আগন্তুক যে ৪৫০০টা এলপিইউপিৰ ভেকেঞ্চিৰ কাৰণে এপ্লাই চলি আছে সেই সম্পৰ্কে আজি এইটো ভিডিঅ'ত আমি আলোচনা কৰিবলৈ গৈ আছোঁ। এতিয়া এপ্লাই কৰিব যাওঁতে আমি কোনবোৰ বিষয় আমাৰ চাই চিন্তি কৰিব লাগে সেইখিনি কথাই আমি বিতংকৈ আলোচনা কৰিবলৈ গৈ আছোঁ। সকলোৱে কি ভাবে যে কোনোবাই যদি আমি এপ্লাই কৰোঁতে আমি ডিষ্ট্ৰিক্ট চিলেকশ্যন কৰাৰ ক্ষেত্ৰত আমাৰ বহুতো অসুবিধা দেখা দিয়ে আৰু কি কৰোঁ আমি কোনোবাই এখন ইউটিউবত মানে জনাই দিয়ে যে এইটো ডিষ্ট্ৰিক্টত কৰিলে ভাল হ'ব, কাট অফ কম যাব, তেনেধৰণৰ ভিডিঅ' চাই পেলাই আপোনালোকে কেতিয়াও কি কৰিব, সেই চিলেকশ্যন নকৰিব। আপোনালোকে নিজে সেইখিনি মানে জাজমেণ্ট কৰিব যে আপোনাৰ কিমান মাৰ্কছ আছে, তাৰ ওপৰত ভিত্তি কৰি আপোনালোকে নিজাববীয়াকৈ দিবলৈ ট্ৰাই কৰিব। কাৰণ ভিডিঅ'ত কোনোবা চাই পেলাই ধৰি লওক এটা ভিডিঅ' ইউটিউবত চলি আছে য'ত 1000 কেণ্ডিডেটে চাইছে, যোনটো ডিষ্ট্ৰিক্টত কম দেখাইছে যে তাত কৰিলে কি হ'ব, কাট অফ কম যাব, তেতিয়া কি হ'ব, তাৰে হাজাৰৰ ভিতৰত যে 500 কেণ্ডিডেটৰ যদি তেনেধৰণে কি কৰে সেই ডিষ্ট্ৰিক্টত এপ্লাই কৰি দিয়ে, তেনেহ'লে কি হ'ব, তাত ৰেচিঅ'টোৰ ক্ষেত্ৰত দেখা যাব যে কি আছে, আন ডিষ্ট্ৰিক্টতকৈ সেইটো ডিষ্ট্ৰিক্টত কাট অফ বেছিকৈ গৈ আছে। এইটো কাৰণে কৈছোঁ আপোনালোকে নিজাববীয়াকৈ ট্ৰাই কৰিব। এইখিনিতে আছে। নেক্সট কথাটো হৈছে ডিষ্ট্ৰিক্ট চিলেকশ্যন কৰোঁতে সেইখিনি আপোনালোকে নিজাববীয়াকৈ কৰিব। আৰু নেক্সট 2 নম্বৰ কথাটো হৈছে আপোনালোকে যেতিয়া নিজে এপ্লাই কৰিব নোৱাৰিব বা অসুবিধা আছে, তেতিয়া কি হ'ব, নেট কেফেত যাব। তেতিয়া এপ্লাই কৰোঁতে আপোনালোকে কি কৰিব, নিজে সেইখিনি জাজমেণ্ট কৰিব যে কোনবোৰ ডাটা দিবলগীয়া আছে আৰু কোনবোৰ ডাটা কিছু শুদ্ধকৈ দিয়া হৈছে কি না নাই, সেইখিনি নিজাববীয়াকৈ চাবলৈ ট্ৰাই কৰিব। কাৰণ যেতিয়া এবাৰ সেইটো ফিল আপ হৈ যাব তেতিয়া আপোনালোকে একো কৰিব নোৱাৰিব। তো সেইটো কাৰণে কৈছোঁ আপোনালোকে জাজমেণ্ট কৰিব, জাজমেণ্ট কৰি পেলাইহে কি হ'ব, এই গোটেই চিলেকশ্যন প্ৰচেছত নিজৰ নামটো কেনেকৈ আনিব পাৰে সেইখিনিৰ কাৰণে কি হ'ব, নিজাববীয়াকৈ লাগিলে এসপ্তাহমান আপোনালোকে ধৈৰ্য ধৰক, এতিয়া সময় আছে, এতিয়া ষ্টাৰ্টহে হৈছে। সেইটো কাৰণে কৈছোঁ যদি আপোনালোকে এইখিনি কৰে যে কোনোবা এজনে ভিডিঅ' দিছে তাত কাট অফ কম যাব বুলি, আৰু আমি কি কৰিলোঁ তাত সোনকালে গৈ পেলাই আমি এপ্লাই কৰি দিলোঁ, তেনেধৰণৰ নহয় বিষয়টো। আপোনালোকে কি হ'ব, প্ৰিভিয়াছ ইয়াৰৰ যেতিয়া কি হ'ব, লিষ্ট পাইছেই যে কাট অফ কিমান গৈছিলে কোনটো ডিষ্ট্ৰিক্টত, এতিয়া সেই হিচাপত এতিয়া সেই ডিষ্ট্ৰিক্টত কিমানটা ভেকেঞ্চি আছে সেইখিনি চাই পেলাইহে নিজে অনুসন্ধান কৰিব, আৰু নিজে অনুসন্ধান কৰি পেলাইহে এপ্লাই কৰিব।